আমি আরেকটা কথা বলবো তোমরা 3-24 ঘন্টা গাড়ি লইয়া যাও না ওটা প্রবলেম হয় তুই ঘুমাইতে পারি না। আরে আমি একটা কথা আমি কি জানি তুমি রাস্তা টোটালি বন্ধ করাইলো একদম ডাইরেক্টলি রাইজনের রাস্তা বই রও একদিন গাড়ি চলে গিলা দেখা দেয় বন্ধ নেই আমরা রাস্তা বন্ধ করতাম তুমি কি তার লাগি সারা দিন বই রইতাম আমরা খাম খাস আমরা বন্ধ থাকলে তো আইতাম না ভাই আমরা খাম খাস না আমরা বন্ধ থাকলে আইমু তুমি বুদ্ধি আমরারে দেয়া লাগতো না তোমার যে বুদ্ধি তুমি ও বুদ্ধি লইয়া হবে বলতা পালে নিয়া ডাইরেক্ট সমুদ্র বানাই দিছো রাস্তা বই রইতাম এই সেই টাওয়ারটা স্যার এই টাওয়ার ইয়া তো টাওয়ার হবে মানে বহুত লম্বা স্টেজ আছে 5 সেক্টর আছে পুরো মোটামুটি 4.5 হেক্টর আসলে এখানে মোট লম্বা স্টেজ আছে মানে তারারে ধরার পরে তারা কয় আমি কার্বিআংলংর পরা মাল উঠে আছে হ্যাঁ এটা কি দুইটা কার্বিআংলংর আছে স্যার দুইটা অলরেডি আছে হ্যাঁ কার্বিআংলংর চালানো ইউজ করে হুজাই চালানো ইউজ করে আর দুইটাই ইউজ করে ডুয়েল পলিসি দ্বারা খেলে যে সময় যেটা দরকার এটা দেখায় আসামের পরা লইছে এই যে আসাম মালা এই রোডৰ কাম আমাৰ এগুলোকে পারমিট দিয়া আছে গভর্নমেন্টের পুরো প্রেসার পারমিট দিও হ্যালো যত এনवायरमेंटल ক্লিয়ারেন্স আছে না আমি এনवायरमेंटल ক্লিয়ারেন্স আরে একদম ঘাটের মধ্যে সিএম রে আমি ফেস করি হ্যাঁ ভাঙ্গা তো হইব না আমি তো বুঝামু সিএম ওইটা লাগি তো আইলাম সিএম তো আর দেখে নাই এখন আমার উপরে তো নির্ভর করব আমার রিপোর্টটাই তো যাইবো এখন রিপোর্ট মতে পাবলিকের রিপোর্ট মতে এখানে রাস্তা জলের তলে যেতে রাস্তা এটা যত খুনবো তত রাস্তা ওদিকে যাবে শ্মশান ঘাট শ্মশানের কথা তো ছাড়লাম শ্মশানে যাইবো এটা 5000 বিঘা মাটি ছয় আপোনালোকক ফার্স্টত মই ধন্যবাদ দিছো আপোনালোকে আহে যে আমাক এই সহায় আগবঢ়াই আছে স্কুলৰ লগত মানে সমস্যাটো হৈছে এইটো যে স্কুলৰ একদম পিছত কাষতে বালি তাতে মানে সিহঁতে আনলোড কৰি আছে তাতে আৱাজ হয় বালু ধূলা বালু উৰি থাকে ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনাত অসুবিধা হয় শিক্ষকসকলৰো অসুবিধা হয় আৰু ৰাস্তাটো বেয়া হৈ আছে এইটো হৈছে আপোনাৰ স্কুলৰ সমস্যা তাৰ পিছত হৈছে আমাৰ ৰাইজৰ সমস্যা ৰাইজৰ সমস্যাটো হৈছে আমি যোৱা 4 বছৰ আগত পঞ্চায়তত আমি ৰিকুৱেষ্ট কৰি আমি এই মাথাউৰিখন বনোৱাৰ কাৰণে আমি অনুৰোধ জনাই এটা মানে বিল পাছ কৰাইছিল কৰোৱাৰ পিছত কামখিনি হৈছে হোৱাৰ পিছত এই এনেকুৱা বালি লৈ গৈ মানে ৰাস্তাটো বৰবাদ হৈ আছে এইটো এটা সমস্যা আৰু এটা সমস্যা হ'ল এই য'ত মানে সিহঁতে বালু খান্দি আছে তাতে আমাৰ বছৰেকীয়া মানে এটা বাৰুণী মেলা হয় তাতে অসংখ্য মানুহ তাতে জমা হয় এটা মেলা হয় এই মেলাত কি হৈ আছে তাতে খান্দি আছে তাতেতো দ হৈ আছে দ হোৱাৰ লগে লগে ফ্লাড আহিব তাতে পানী জমা হ'ব জমা হৈ কোনপিনে ভাঙি মাথাউৰিটো গুচি যাব আমিতো ক'ব নোৱাৰিম চাওক এই মান্দুলিৰ বিষয়টো মান্দুলিত যোৱা বছৰো পানী হৈছে এমএলএও তাতে আহিছে আমাৰ আমাৰ এমপি তেখেতো আহিছিল এই মান্দুলিৰ অৱস্থাও খুব শোচনীয় গতিকে সিহঁতে যদি এই বালু যদি ইয়াৰ পৰা যদি লৈ যায় তেনেহ'লে আমি ৰাইজটো ইয়াত থকাতকৈ নথকাই ভাল হ'ব আমি ক'ত যাম আমি গাঁও এৰি গুচি যাম গতিকে আমি ভাবিছোঁ যে সিহঁতে যদি বালু ল'ব লাগে আমাৰ ইয়াত বাৰুণী ঘাটৰ পৰা ল'ব নালাগে আৰু যদি ল'ব লাগে বেলেগ ঠাইৰ পৰা লওক কোনপিনে লৈ যাব লাগে কোনটো ৰাস্তা দি ল'ব লাগে সিহঁতে জানক আৰু আমি আজি আপোনালোকে আহিছে গাড়ীও ইয়াত ধৰা পাইছে গাড়ীৰ ড্ৰাইভাৰবিলাকক সুধিলে সিহঁতে ক'ব নোৱাৰে যে কাৰ মাল কোনে লৈ সিহঁতক মাতিছে যদি সিহঁতে ক'ব নোৱাৰে সিহঁতে অবৈধভাৱে কিয় আহিছে তাতে গতিকে আমি কৈছোঁ যে ইয়াৰ পৰা মালটো আনলোড কৰক আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট ইয়াত আহি বহি এই গাড়ীবিলাকক এটা গাড়ীৰ চালান লয় আৰু 10খন ফাঁচ কৰাই দিয়ে এতিয়া পলাই গ'ল সিহঁতে আমি ভাবিছিলোঁ যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত আমি আলোচনা কৰিম যে আপোনালোকে ইয়াত কিয় বহিছে এই অবৈধ ব্যৱস্থা সিহঁতৰ নাকৰ আগেদি গৈ আছে কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টে গম নাপায় গতিকে আমি বুজাই বিধায়ককো আমি অনুৰোধ কৰিছোঁ তেখেতে এইটোৰ ওপৰত অলপ তদন্ত কৰিব লাগে আৰু মাননীয় মুখ্যমন্ত্ৰীক আপোনালোকৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ তেখেতে এইটো ক্ষেত্ৰত হস্তক্ষেপ কৰিব লাগে এই বালি আপোনালোকৰ মতে কি বন বিভাগ আৰু এই বালু মাফিয়াবিলাকৰ মাজত কি মিলি ভগত আছে নেকি নিশ্চয় আৰু কোনোবাও থাকিব পাৰে আমাৰ লোকেল কিছুমান আছে হয়তো থাকিব পাৰে জড়িত গতিকে সিহঁতে চান্স পাই আছে গতিকে এইটো তদন্ত ল'ব লাগে কাৰ নেতৃত্বত বস্তুটো চলি আছে তাৰ কিবা অৱগত আছে নেকি আপোনালোকৰ চাওক এমএলএ কোৱা মতে আমি গম পাইছোঁ যে সিহঁতৰতো কাগজ পত্ৰ নাইয়েই যদি নাই তেনেহ'লে বন্ধ কৰি আকৌ কিয় চলি আছে নিশ্চয় ইয়াৰ 1-2জনমান মানুহ থাকিব পাৰে লগত হয়তো আৰু অফিচিয়েলি মানুহ থাকিব পাৰে
ইয়াৰ পৰা ক'ত লৈ যায় বালি? ইয়াৰ পৰা সিহঁতে হোজাই লংকা ক'ত লামডিং সেই খাকি চাকি ইপিনে লৈ যায় মানুহবিলাক। সদায় লৈ যায় ৰাতিও চলে। আৰু পকলেন দি একদম মানে ইমান এনেকুৱা ঢকৈ খান্দি আছে কিজানি ভাঙি এনেকুৱা মাথাউৰি ভাঙি বিলগাঁও দি সোমাব, মান্ধুলি সোমাব, কাৰিখানা গাঁও বৰবাদ হ'ব। গতিকে এইটো বন্ধ হ'ব লাগে। আমাৰ অনুৰোধ হৈছে এইটো, আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত তেখেতে এইটোৰ ওপৰত হস্তক্ষেপ কৰিব লাগে। আৰু নহ'লে আমি তেখেতৰ লগ ধৰি হ'লেও আমি এইটো বন্ধ কৰাম। আৰু DC ছাৰকো MLA ছাৰে কৈছিল, কিন্তু DC ছাৰেও তেখেতেও মানে গুৰুত্ব দিয়া নাই। তাৰ মানেটো কি আমি বুজি পোৱা নাই। বৰদলং পঞ্চায়তত বালি মাফিয়া মুৰ্দাবাদ, বালি মাফিয়া মুৰ্দাবাদ, বালি মাফিয়া গো বেক, বালি মাফিয়া বন্ধ হ'ব লাগে। আপোনালোকৰ শ্লোগানত বালি মাফিয়া বন্ধ হ'ব লাগে। ইয়াত বালি মহল যে আছে এইটো লৈ পেলাই আপোনালোকৰ সমস্যাটো কি? চাওক, আমাৰ যিজন বৰ্তমানৰ বিধায়ক শ্ৰী ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া এদিন যোৱা এসপ্তাহ আগতে নিজে ছাডেন ভিজিট দিছে। ভিজিট দিয়াৰ পিছত তেখেতে ৰাইজৰ লগত বহিছে আৰু মিডিয়াৰ ক্ষেত্ৰতো কৈছে যে এইটো ইলিগেল। অলৰেডি সিহঁতে ভাৰতমালাৰ নামত এখন লাইচেঞ্চ উলিয়াইছে আৰু এই বালিখিনি নি লংকা, ভালুকমাৰী, লক্ষ্যপাতাৰ, হোজাই এইবিলাকত বিক্ৰী কৰে। ইয়াৰ কোনো তথ্য নাই, কোনো চালান নাই, চব অভাৰলোড। আৰু গাঁৱৰ ৰাস্তা ঘাট পুৰা বেয়া কৰি পলিউশ্যন হৈ ঘৰে ঘৰে চৰ্দি কাশি জ্বৰ হৈ আছে আৰু ৰাস্তা ঘাট পুৰাই ধ্বংস কৰি দিছে। ড্ৰাইভাৰ বিলাকো অলপ আগত ইয়াত ফৰেষ্টৰ গাড়ী আছিল, আমি মাতিছো, আমাৰ দেখি কিনি ফৰেষ্টৰ গাড়ী পলাল। ইয়াতে এতিয়া 50টা 100টা গাড়ী লাইন লাগি আছে, আপোনালোকে নিশ্চয় দেখিছে। চব অভাৰলোড। ৰাস্তা ঘাটৰ কণ্ডিশ্যন আপোনালোকে চাই লওক। আমি বাচিব হলে বালিয়া মাফিয়াৰ এই দপদপনি বন্ধ হ'ব লাগে। আমি এইটোৱে জনাইছো যে বিধায়কে কোৱা কথাও যদি ইহঁতে মানা নাই, কোন এইজন বালি মাফিয়া? তেখেত আমাৰ ওচৰত আহক। যে এজন প্ৰতিনিধিয়ে কৈ গৈছে যে ইলিগেল, এইটো বন্ধ হ'ব লাগে। সেইদিনা DFO আছিলে, কিন্তু আজি 2 দিন বন্ধ আছিলে, আজিলৈকে বন্ধ হোৱা আকৌ পুৰা চলি আছে। আকৌ পুৰা আগতকৈ আৰু বেছি। আগত যদি 300 গাড়ী চলি আছে, এতিয়া ডেইলি 500খন গাড়ী চলি আছে। গাঁৱৰ ৰাইজৰ কিমান সমস্যা হৈ আছে। লগতে এখন স্কুলো আছে, আমাৰ দাদাবিলাকে ক'ব, আৰু নানান ধৰণৰ